ওদালগুৰিত অংগনবাড়ীৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক কেলেংকাৰী আজিও সম্পূৰ্ণ নহল খৈৰা জংঘল ভিচিডিচিৰ পশ্চিম তেতেলিয়াপাৰা আৰু সোনাপানী গাঁৱৰ অংগনবাড়ী কেন্দ্ৰৰ গৃহ ঠিকাদাৰ ৰাজীৱ চৌধুৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ 2021-22 বৰ্ষতে কেন্দ্ৰটোৰ বাবে আবণ্টন হৈছিল প্ৰায় 10 লাখ টকা নিম্নমানৰ কামেৰে আঁচনিৰ ধন আত্মসাতৰ অভিযোগ ঠিকাদাৰ ৰাজীৱ চৌধুৰীৰ বিৰুদ্ধে গৃহ সম্পূৰ্ণ নোহোৱাত কৰ্মী সহায়িকাৰ চোতালে বাৰান্দায় শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে কণ কণ শিশুসকলে ৰাজ্য অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ওদালগুৰি উন্নয়ন খণ্ড বিষয়াই যেটো হিচাপত কাম হ'ব লাগিছিল সেই হিচাপত এতিয়ালৈকে একো হোৱা নাই ইয়াৰ আৰত কিমান দূৰলৈকে মানুহৰ হাত আছে আমি গম পোৱা নাই কিন্তু এই বস্তুটো সম্পূৰ্ণৰূপে হ'ব লাগিছিল আৰু যিমান অংগনবাড়ী হৈছে সব বস্তু সুফলকৈ হৈ গ'ল কিন্তু আমাৰ এইটো পিছপৰা অঞ্চলৰ কাৰণে নেকি আমাক মানে অলপ বেলেগ চকুদি চাই কাৰণে এই বস্তুটো এনেকৈ থাকিল আমি এটাই বস্তু বিচাৰিছোঁ অনিতি পলমে আমাৰ এই ঘৰটো সম্পূৰ্ণৰূপে সুচাৰুৰূপে ভালকৈ হেৰি কৰি দিয়ক আৰু এনেকৈ নহয় এইটো সম্পূৰ্ণৰূপে ভাঙি দিয়া যাব এইটো ভাঙি কিনে আকৌ নতুনকৈ বনাব লাগিব নহ'লে ইয়াৰ ওপৰত যি একশ্যন ল'ব লাগে আমি য'ত যাব লাগে য'ত অফিচত যাব লাগে